তোৰ মৰমতে মৰো বাৰে বাৰে প্ৰেমত পৰো। নমস্কাৰ, আজি আমি আকৌ চাহৰ আড্ডাৰ মাজলৈ আহিছোঁ। আজি আমাৰ আলহী কোন গম পাইছানে? কোন? এই আজি আলহীৰ লগত আমাৰ বিয়া নাম আৰু বহাগ বিহুৰ ওতঃপ্ৰোত সম্পৰ্ক এটা আছে। কোনবা তুমি গেছ কৰিব পাৰিছানে? আমাৰ চিনাকি নিদিব অতিশয় চিনাকি আকৌ কেলে আমাৰ জুমন। জুমন আহি আছে। তোমালোকে মই তোমালোকক বেয়া পাইছোঁ। সেইদিনাখন ৰক্তিমে মোক দিলে ছাৰপ্ৰাইজটো, আজি তুমি দিলা কি? মই মানে কি মাহীমাকৰ পুতেক নেকি? নহয়, বস্তুটো মানে অকণমান ছাৰপ্ৰাইজিংলি হ'লে বস্তুটো ভাল হয়। মানে গেছবিলাকৰ কথা যে মই গম নাপাওঁ কেলে মানে একো নাই, সেইটো মানে ছাৰপ্ৰাইজ এটা আৰু মানে ঘপককৈ আহিব আজি গেছজন। মানে স্ক্ৰিপ্টটো বনাই আছোঁ, গেছজনৰ কাৰণে বনাই আছোঁ, এনেকৈ হৈ আছে, কিন্তু মই গেছজনৰ নামটোৱে নাজানো। এই গেছজন মানে অহা দিনাহে গম পোৱা যাব এতিয়াৰ পৰা। তেতিয়া ময়ো এদিন ছাৰপ্ৰাইজ দিম তোমালোকক। অ'কে, এতিয়া আমি বাকী চাহটো বনাই দিওঁ। আজি চাহটো মই নবনাওঁ, কিন্তু তুমিয়ে বনাব লাগিব, কাৰণ ছাৰপ্ৰাইজটো তুমি দিছা। সেইদিনাখন ৰক্তিমে ছাৰপ্ৰাইজ দিলে, তাকে বনাব দিলোঁ। আজি তুমি বনাব লাগিব দেই। জুমন আহিব, ময়ে বনামতো ধুনীয়াকৈ। তেতিয়াহ'লে মানে আজি আমি বিয়া নাম শুনিব পাম আৰু বিহু চিহু। তাৰযোৰ আজি গান এটা ৰিলিজৰ কথা আছিলে। আজি গান এটা ৰিলিজ দিছে আকৌ। আমাৰ ষ্টুডিঅ'ত আছিলে নিব? সেই ষ্টুডিঅ'ৰ পৰা ডাইৰেক্ট আমি ইয়ালৈকে আহিব। সেইটো কথা। ঠিক আছে, চাহকাপ সোনকালে বনাই লওঁ। ব'লা, ৰক্তিম আহি পালেহি। শিৱ গোসাঁই আহিছে, ডম্বৰু বাজিছে, হেমন্তৰ পদূলি কইনা ভিক্ষা মাগিছে। জুমন ফাইনেলি আহি পালাহি। নমস্কাৰ, একদম ধন্যবাদ জনাইছোঁ। ভাল লাগিলে আহিলা। মোৰ ভাল লাগিলে। কালি অহা কথা আছিলে, কালি আহিব আছিলে, আজি আহিলোঁ আৰু মোক খুব বেছি ভাল লাগিছে। এনেকুৱা ৰ'দত বহি আছোঁ গোটেইকেইটা। ফিলটো কেনেকুৱা লাগিছে? মজা, সিহঁতৰ মুকলিমূৰীয়াকৈ আছোঁ। মুকলি আচলতে আমি লগ পাই থাকোঁ। আৰু আমাৰ অনুষ্ঠানটো কোনো ফৰ্মেলিটিজ নাই দেই, একদম নৰ্মেলি মাতিছোঁ একেবাৰে। আৰু বিশেষকৈ আজি তোমাৰ এটা গান ৰিলিজ হৈছে। আজি এটা শিৱৰাত্ৰি উপলক্ষে প্ৰাক মুহূৰ্তত মহাদেৱৰ বিয়া বুলি মোৰ খুব মৰমৰ ককাইদেউ এজন পৰাগদে এটা সুযোগ দিলে, আৰু তাতো আপুনিও অংশীদাৰ হৈ আছে, ৰফিন্দ অংশীদাৰ হৈ আছে। মই অকণমান গাই দিছোঁ, যিমানখিনি পাওঁ ৰাইজক কণ্ঠটো পেলাইছোঁ কাণত, আৰু শুনিব পাৰে সকলোৱে। মহাদেৱৰ বিয়া বুলি চাৰ্চ কৰিলে পাব ইউটিউবত, সকলোৱে মৰম দিব। আৰু আজি আমাৰ সৌভাগ্য যে আমাৰ লগত আৰু এজন বিশেষ ব্যক্তি আছে, বিশেষকৈ মোৰ কাৰণে স্পেচিয়েল। একদম মোক সৰুৰ পৰা পাইছে আৰু মোক গুৰু হয়। ত' আমি পৰাগদাক নিমন্ত্ৰণ জনাইছোঁ একদম অনুষ্ঠানৰ মাজলৈ আহিব কাৰণে। এইজনে সেইজনে ইমানে সোনকাল। বাকী আমাৰ সৌভাগ্য, আমাৰ কৌশিক আহিছে। আহিলে একদম পৰাগদা, ভালে আছা নহয়? আছোঁ দিয়া, বহি লৈছোঁ, কথা পাতিম দেই। চ' দিগদাৰ হোৱা নহয় আহোঁতে? নাই একচুৱেলি মই ইয়াত নাথাকোঁ, মই থাকোঁ তেজপুৰত। যোৰহাটলৈ মাজে মাজে আহি থকা হয়। এই যোৰহাটলৈ যেতিয়া আহোঁ তেতিয়া গোটেইখিনিকে লগ পাওঁ, আৰু যোৰহাটলৈ আহিলেই কিবা এটা হয়। এইবাৰ সেই তেনেকৈ যোৰহাটলৈ আহি মই আহিছিলোঁ বেলেগ কামত, মোৰ পাৰ্চনেল কামত আহিছিলোঁ। আহি পেলাই সেই শিৱৰাত্ৰি উপলক্ষে আমি গানো কৰা হ'ল, ভাওনাও চোৱা হ'ল 2-এখন। এতিয়া আহি পেলাই তোমালোকৰ মাজ পালোহি, একদম ভাল পালোঁ দেই। আৰু বিশেষকৈ জুমনক লগ পালোঁ এবাৰ। জুমনক ফেচবুকতে দেখি আছোঁ, ৰাইজ ফেচবুকৰ হিট মানুহ এতিয়া, ফেচবুকত দেখি আছোঁ, সি তাক এতিয়া মই সাক্ষাৎ লগ পালোঁ। একচুৱেলি আমি ভাস্কৰ আৰু মই তোমালোকৰ কাৰণে স্পেচিয়েল চাহ বনাই আছিলোঁ। হয় নেকি? সেইকাৰণে মানে অকণমান লেট হৈছে, সেইকাৰণে আবেলি নোৱাৰিলোঁ দেই, বেয়া নাপাবা। মুনলাইটৰ চাহ খাম। আৰু এটা কথা, মুনলাইটৰ লগত মই আগৰ পৰাই আছোঁ আকৌ, মই গম পাওঁ। আৰু আমি য'ত অনুষ্ঠান বুলি গৈছিলোঁ, এটা মনত আছে, আমি আমাৰ কেকেটা মোহন দাকে আমি বঁটা দিছিলোঁ এই প্ৰাণজিত দাৰ লগত, মই আছোঁ লগত। তেতিয়া কৈছিলে, তেখেতে ধুনীয়াকৈ ৰেচপণ্ড কৰিছে। আৰু ভাস্কৰ আহি আছে, চাহটো সি আনিব, তুমি অকণমান হেল্প কৰি দিয়াচোন। সহায় কৰি দিওঁ। নমস্কাৰ, আমাৰ আলহী। এতিয়া কোনটো আপুনি চইচ কৰে নিজে কৰি ল'ব দিয়া। এতিয়া মাটি কাপতে খাই চাওঁ প্ৰথমবাৰ। ভাল লাগিলে তুমি আহিলা, একদম ধন্যবাদ। মই ইন্ট্ৰডাকশ্যনত কৈছিলোঁ, বিয়াৰ ছিজন আহি আছে, বহাগ আহি আছে মানে, বুজিছা নাই? বহাগত কি হয়, মানুহে বিয়া নাম বেছিকৈ শুনে। আমাৰ মুনলাইটৰো মে বি বিয়া এখন হ'ব সোনকালে। কাৰণ হ'ব পাৰে, আমাৰ তিনিওটাৰ ভিতৰত হ'ব পাৰে। বিয়া নাম শুনিয়ে পৰিকল্পনাটো কৰিছে। নহয়, ইমান দূৰলৈ ভাবিছে তোমালোকে গোটেইকেইটাই। কোনে ভাবিছোঁ গম নাপাওঁ, খালি মই ভাবিছে মোক গাম বিয়াখন হ'ব লাগে। প্ৰথম চিপটো কেনেকুৱা? চাহটো কেনেকুৱা লাগিছে? চাহটো বৰ ধুনীয়া বনায়।
বনাইছে কোনে মই ক'লোৱে ভাল লাগে বহি আছে তোমাৰ সাধাৰণতে মই গাখীৰ চাহ নাখাওঁ গাখীৰ নাখাওঁৱে মানে ভাল লাগিছে ন মই লাল চাহে বেছি মোৰ গাখীৰ চাহ খালে গেছে প্ৰব্লেম কৰে কিন্তু এইটো ফিল পোৱা নাই মানে চাহটো বনাওঁতে ময়ে বনাইছো কিন্তু ক্ৰেডিটটো আমাৰ গোটেই মুনলাইট কি দিছে মানে বনোৱাৰ লগতে আকৌ চাহটো ভাল হ'ব লাগিব নহয় তেতিয়াহে মেইন ফিলটো পাব সেইটোৱে এতিয়া হেৰি নহয় আজি বিয়া বিয়া নাম শুনিম দেই পাই নহয় এনেকে আমি কোনো ঘামা নাই ই ঘামি গৈছে গৰম উঠিছে মানে ঘামিছো অলপ ঘামিছো কালি ভিতৰে ঘামিছে মই খালি বাহিৰে ঘামিছো বিয়া নামটো শুনি বিয়া নাম আজি তল পৰি যাব আজি লিখা শুনো বিয়া নাম হৈছে তুমি গানটোৰ বিষয়ে কৈ মই প্ৰথম কথা মই এজনেই সেইজন যিজন ব্যক্তিয়ে মোক আজি এখন সুযোগ কৰি দিলে যে মই মহাদেৱৰ বিয়া গালোঁ আৰু মোৰ জীৱনৰ প্ৰথমটো গীত য'ত যিটো গীত গাইছিলোঁ মই মানে বিয়া নামটো গাইছিলোঁ অসম ৰাইজে আদৰি ল'লে আৰু সেই সৌভাগ্যকণ এনেকুৱাকৈ মিলিছে যে মহাদেৱৰ বিয়া টাইটেলো মিলিছে আৰু সেই বিয়া গীতটোত প্ৰথম আৰম্ভণি মই বিয়া নামেই কৰিছোঁ গতিকে সিমানখিনি মিলিছে আৰু প্ৰথম মোৰ জীৱনৰ অফিচিয়েল চং বুলি কৈছোঁ এইটো কাৰণ গাইছোঁ মই আৰু সেই গীতটো মোক একদম থলুৱা গীত মানে লোকসংগীতে মই আৰম্ভণি কৰিছোঁ এতিয়া বাকীখিনি কৰি যাম আৰু ঢেৰ প্লেনিং কৰি থোৱা আছে এইবোৰ এইটো বেছি প্লেনিঙৰ কথা নকওঁ এতিয়া উইদাউট প্লেনিঙত কাম কৰিলে বেছি ভাল হয় বুলি কয় এইটো ঘপককৈ হয় নিজেও নাজানে যে শিকাবলৈ পাব নহয় মোক মানুহবিলাকে গালি পাৰিছে মোক মানুহে গালি পাৰিছে তই কাম কৰি আছ তই খবৰ নিদিয় মনকেইটা প্ৰাণীতা দাদা ভাইটিয়ে চানিদাই মোক গালি পাৰিছে তই গান কৰি আছিলো মই গমেই নাপালোঁ মই নিজেই গম নাপাওঁ যে গান কৰি আছোঁ এইজনে ৰাতি ফোন কৰিছে ৰাতিপুৱা ফোন কৰিছে মই চাগে কিমান সন্ধিয়া পাই গৈছোঁ সন্ধিয়া ষ্টুডিঅ'ত গৈ আধা ঘণ্টা এঘণ্টা লাগিছে গাইছোঁ তাৰপৰা হৈ গৈছে আৰু আজি সেই ৰিলিজ গতিকে তাত থকা যিটো বিয়া নাম সেইখন এখন গাই দিছোঁ শিৱ গোসাঁই আহিছে ডুম্বৰু বাজিছে হেমন্তৰ পদূলিত কইনা ভিক্ষা মাগিছে অ মন চেনি দাদাই পাই আনিছে মেলি মকিনি অ মন চেনি দাদাই পাই আনিলে মেলি মকিনি মেনিম আছিলে দলনিত চৰি দাদাই পাই আনিছে নাকিতে ধৰি এইবিলাক জোকোৱা নাম একদম আশীৰ্বাদ কৰিব মৰম দিব আৰু এওঁলোক আছে সদায় আশীৰ্বাদ কৰিছে ৰাইজে আৰু কৰিব আমি সদায় আছো তোমাৰ লগত আমি সেই আননোন নাম্বাৰ কেইটাতে গম পাইছো তাৰ সেইটোৱে মই থকাতে চাগে 3টামান ফোন আহিলে এই আননোন কম এইবোৰে মৰম এতিয়া আমাৰ এনেকুৱা হৈছে এতিয়া আমাৰ প্ৰগ্ৰেমটো আমাৰ আড্ডাটো শেষৰ পৰ্যায় পালোহি আমি চ' শেষৰ পৰ্যায়ত আমাৰ তুমি দুটা সন্মুখত বিহু আহি আছে দুটা কলি যদি বিহু দি দিয়া ন এই শেষ কৰি মজা লাগিব একদম মই প্ৰথমতে ধন্যবাদ জনাইছোঁ মুনলাইটৰ সমূহ ইয়াৰ লগত জড়িত সমূহ কৰ্তা কৰ্মী গোটেইসকলক গতিকে আৰু বহুত দূৰ আগুৱাই যোৱা মুনলাইট আজি যোৰহাটত চিনি পাইছে গোলাঘাটত চিনি পাইছে কিন্তু নহ'ব মুনলাইট বহুত দূৰলৈ যাব লাগিব সমগ্ৰ ভাৰতবৰ্ষ আৰু এদিন এনেকুৱা হওক কি মানে ধৰি লওক আমাৰ এতিয়া অসমৰ মানুহ বাহিৰত থাকে আমেৰিকাত থাকে ডুবাইত থাকে ক'ৰবাত থাকে তাতো মুনলাইট চলক যাতে ভিডিঅ' আহে যাতে ফটো আহে সেইটো বিচাৰোঁ আমি আৰু আমি যিমান পাৰোঁ আমি শ্বেয়াৰ কৰিম আমি যিমানখিনি পাৰোঁ আৰু মোৰ ফালৰ পৰা মোক যিখিনি অনুৰাগী আছে বা মোক যিখিনি ভাল পায় বা আমাক যিখিনি ভাল পায় সকলোৱে মুনলাইটক লৈ যাব লাগিব গতিকে যদি কাৰণ আমি যদি ঘৰৰ বস্তু এটা নলৈ যদি আমি পশ্চিমীয়া বস্তু এটা লৈ সংগ্ৰহ কৰি থাকোঁ সেইটো নহ'ব গতিকে আমাৰ আহিবলগীয়া বহুত প্ৰডাক্ট আছে ৰাইজৰ সুবিধাৰ কাৰণে হ'ব এতিয়া কৈ নিদিওঁ একদম গম পাই যাব সকলোৱে আকৌ এবাৰ শেষত মই ধন্যবাদ জনাইছোঁ দেই গতিকে মোৰ ৰক্তিম দাদা দুজনক মই আজি প্ৰথমকৈ এনেকৈ প্ৰথম পাইছোঁ ৰক্তিম দা পাই থকাৰ কাৰণে আমি মানে কেতিয়াবা কথা অফলাইন থাকে গতিকে ধন্যবাদ পালোঁ আজি আমাৰ লগত বহিলে বহুত বহুত ধন্যবাদ গতিকে মোৰো এটা সৌভাগ্য মই ইহঁতৰ লগত লগে নাপাওঁ আহিলেও ষ্টুডিঅ'টোত সোমাই থাকোঁ ৰক্তিমক লগ বাকীজনক লগ নাপাওঁ মইতো তুমি কৈছা মোক ক্লাছ 7তে লগ পাওঁ আজি আমাৰ সৌভাগ্য পৰাগদা কেনেকৈ ফেচ টু ফেচ পাই গৈছোঁ মই কেঁচুৱাতে একেলগে মোৰ এনেকুৱা ইনচিডেণ্ট আছে পৰাগদাই আগতে নাৱত লৈ মই 4:30 লওঁ কিন্তু এই তেতিয়াই যেতিয়া আমি কম্পিটিশ্যন কৰি আছিলোঁ কিন্তু এতিয়া বহুত দিন চিনিয়ে পোৱা নাই মোক আহি পেলাই বাৰু একদম মই ধন্যবাদ জনালোঁ আকৌ বাৰু দেই বহুত বহুত ভাল লাগিলে এটা জুমনে আমি আড্ডাৰ পৰা বিহু মানে অলপ
হেৰি কি কয় এতিয়া ল'ৰা এটা ছোৱালীজনী যেনেকৈ মানে পতাবলৈ মন কৰি আছে আৰু মানে একদম লোকেল শব্দ পতাবলৈ মন কৰি আছে তেনেকুৱাতে গৈ আমাৰ দাদা এজনে গাইছিলে খুব সুন্দৰ অকণ গাই দিছোঁ এ নাজিৰাৰ ছোৱালী দেখাত ইমান শুৱনি দেখাত ইমান শুৱনি যোৰহাটৰে ডেকা মই হবিনে ঐ লগৰী অ' নাই কপালত চাকৰি কৰোনো খেতি বাতি কৰোনো খেতি বাতি যদিহে পাওঁ তোৰ সহাৰি নপৰো মই ভাগৰি তোৰ মৰমতে মৰো বাৰে বাৰে প্ৰেমত পৰো শুনজনী কলৈনো যাওঁ কি কৰোঁ কতেনো সোমাই মৰিম বাৰু কলৈনো যাওঁ কি কৰোঁ কতেনো সোমাই মৰিম বাৰু ধন্যবাদ